হয়, প্ৰায় আধা ঘণ্টামান আগত তেজপুৰৰ পৰা কলিয়াবৰৰ ফালে গৈ থকা বা উত্তৰৰ পৰা দক্ষিণ ফালে গৈ থকা আমাৰ তেজপুৰৰ ব্ৰহ্মপুত্ৰ নদী যিখন কলিয়াবৰ দলঙৰ পুৰণি দলং, সেই দলংখনৰ ৰেলিং মাৰি এখন ট্ৰেইলাৰ ট্ৰাক পানীত বাগৰি পৰে। আৰু পানীত বাগৰি পৰাৰ লগে লগে ট্ৰেইলাৰ ট্ৰাকখন দুটা ভাগত বিভক্ত হয়। এটা মূৰটো এটাফালে পৰি থাকে আৰু গাখিনি আনফালে পৰি আছে। ইতিমধ্যে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন শোণিতপুৰৰ বিষয়াসকল আহি পাইছে। আহি তেখেতসকলে অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিছে। এইটোৱে অনুসন্ধান যে গাড়ীখনৰ চালকজনক এতিয়াও বিচাৰি পোৱা হোৱা নাই। গাড়ীখনৰ চালকজন জীৱিত হৈ আছে নে মৃত হৈ আছে নে পানীৰ ভিতৰত সোমাই আছে, এতিয়াও অনুসন্ধান কৰি ওলাব পাৰে। আনহাতে গাড়ীখনৰ লগত কোনোবা আৰু আছিল নেকি আৰোহী, যিসকল একেলগে এই পানীতে পৰিলে। আৰু এটা সন্ধান কৰা হৈছে যে গাড়ীখন ক'ৰ পৰা আহিছিল, গাড়ীখনৰ মালিক কোন, গাড়ীখন কলৈ যাব, এইটো অনুসন্ধান কৰি থকা হৈছে। ইতিমধ্যে SDRF, NDRFৰ দল নামিছে পানীত নামি উদ্ধাৰ কাৰ্য আৰম্ভ কৰিব কৰিছে। আৰু আমি অনতিপলমে এই গোটেইখিনি খবৰ, গাড়ীৰ ভিতৰত কোনোবা মানুহ থাকি গ'ল নেকি মৃত অৱস্থাত বা জীৱিত অৱস্থাত থকা বুলি নাভাবোঁ, মৃত অৱস্থাত আছে নেকি, এতিয়া আমি অনুসন্ধান কৰিবৰ কাৰণে আৰক্ষী আৰু NDRF, SDRF, জিলা প্ৰশাসন লাগি আছে।